মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে আমি মোৱামৰীয়া বিদ্ৰোহৰ ধৰ্মীয় পটভূমিৰ বিষয়ে আলোচনা কৰিছোঁ। আমি এইটো কথা জানিবলৈ পাৰিলোঁ যে হিন্দু ধৰ্মৰ শাক্তপন্থা আৰু বৈষ্ণৱপন্থাৰ মাজত বিৰোধৰ সৃষ্টি হৈছিল। এই মেৰু বিভাজনত আহোম স্বৰ্গদেউসকলে হিন্দু ধৰ্মৰ শাক্তপন্থাক পোষকতা কৰিছিল, আনহাতে মোৱামৰীয়াসকলে হিন্দু ধৰ্মৰ বৈষ্ণৱপন্থাক ঘাইকৈ নৱবৈষ্ণৱ ধৰ্মক পোষকতা কৰিছিল। অসমৰ ইতিহাসত ১৮ শতিকাটো এটা বৰ গুৰুত্বপূৰ্ণ সময়, কিয়নো ১৮ শতিকাৰ মাজভাগত আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালৰ পৰাই অসমত হিন্দু শাক্ত ধৰ্মৰ পুনৰ উত্থান হ'বলৈ ধৰে। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনৰে পৰা আহোমসকলে দেওধাই পণ্ডিতৰ নিয়ম ত্যাগ কৰি ব্ৰাহ্মণ্য নিয়মেৰে পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰিছিল। শাক্তপন্থী বামুণসকলৰ দৰে বৈষ্ণৱপন্থী মহন্তসকলকো সমাজৰ উচ্চ স্তৰৰ ব্যক্তি হিচাপে বিবেচনা কৰা হৈছিল। আহোম স্বৰ্গদেউ আৰু বৈষ্ণৱপন্থী মহন্তসকলৰ মাজত থকা মতভেদৰ বাবেই এদিন আহোম ৰাজসভাত এটা বৰ গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হ'ল। এদিন স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজসভাত থকা কীৰ্তিচন্দ্ৰ বৰবৰুৱা নামৰ ঘোৰ শাক্তপন্থী বিষয়া এজনে মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰিলে। কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ এই কাৰ্যত মহন্তসকল অতি ক্ষোভিত হৈ পৰে আৰু তেওঁলোকে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে আৰু ইয়াকেই মোৱামৰীয়া প্ৰথম বিদ্ৰোহ বুলি কোৱা হয়। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথমছোৱা সময়ত মোৱামৰীয়া বিদ্ৰোহীসকলে স্বৰ্গদেউ লক্ষ্মীসিংহক শাসনৰ পৰা ক্ষমতাচ্যুত কৰে আৰু তেওঁক বন্দী কৰি থয়। স্বৰ্গদেউ লক্ষ্মীসিংহক বন্দী কৰাৰ পিছত বিদ্ৰোহীসকলে শাসনৰ ভাৰ নিজৰ হাতলৈ আনে আৰু এনেদৰেই বিদ্ৰোহীসকলে প্ৰথম অৱস্থাত আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে কিছু সফলতা লাভ কৰিছিল, কিন্তু পাছলৈ আহোম ৰাজতন্ত্ৰৰ হাতত বিদ্ৰোহীসকল পৰাভূত হ'ব লগাত পৰে আৰু লক্ষ্মীসিংহই পুনৰবাৰ ক্ষমতা দখল কৰে। এনেদৰেই মোৱামৰীয়া প্ৰথম বিদ্ৰোহৰ পৰিসমাপ্তি ঘটিছিল। এই বিদ্ৰোহৰ পাছত স্বৰ্গদেউ লক্ষ্মীসিংহৰো মৃত্যু হৈছিল। মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ। আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ গৌৰীনাথ সিংহ আহোম ৰাজপাটত বহে। পিতৃ লক্ষ্মীসিংহৰ দৰেই গৌৰীনাথ সিংহও মোৱামৰীয়া মহন্তসকলৰ ঘোৰ বিৰোধী আছিল। আনহাতে প্ৰথম মোৱামৰীয়া বিদ্ৰোহত পৰাজিত হৈ মোৱামৰীয়া মহন্তসকলেও ইয়াৰ প্ৰতিশোধৰ বিভিন্ন চিন্তা চৰ্চা কৰি আছিল। মোৱামৰীয়াসকলে এই সুযোগ লাভ কৰিলে ১৭৮২ খ্ৰীষ্টাব্দত। আহোম ৰাজধানী গড়গাঁৱত এটা নিশা বিদ্ৰোহীসকলে অতৰ্কিতে আক্ৰমণ কৰিলে। এই অতৰ্কিতে কৰা আক্ৰমণত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই কোনোমতে প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হ'ল। বিদ্ৰোহীসকলে যাকে য'তেই পালে তাতে কাটি মাৰি সন্ত্ৰাসৰ সৃষ্টি কৰিলে। অৱশ্যে ঘনশ্যাম বৰবৰুৱাৰ তৎপৰতাত
আহোম সেনাই ৰংপুৰৰ পৰাই বিদ্ৰোহীসকলক বাধা দি থাকিল। ঘনশ্যাম বৰবৰুৱাৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পদত অধিষ্ঠিত হয়। এই পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে অতি কৌশলেৰে মোৱামৰীয়াৰ এই দ্বিতীয় বিদ্ৰোহক দমন কৰিবলৈ সক্ষম হয় আৰু এনেদৰেই মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহৰো সমাপ্তি ঘটে।